নীপ কুমাৰ বৰুৱাক দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। ষষ্ঠ বাৰ্ষিক কাঞ্চন নগৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইমান এটা সুন্দৰ পৰিৱেশ আপোনালোকে ইয়াত গঢ়ি তুলিছে। কাঞ্চন নগৰৰ সৈতে মোৰ এক দীঘলীয়া সম্পৰ্ক আছে, খুব অহা কম হয়, তাৰপিছত দুবাৰ নে এবাৰ আহিছোঁ। কিন্তু আজিৰ অনুষ্ঠানটো মোৰ ভাল লাগিছে। আমাৰ মঞ্চত আছে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত আমাৰ অতি শ্ৰদ্ধাৰ দিগন্ত বৰা ডাঙৰীয়া। দিগন্ত দা আছে। মই দিগন্ত দাৰ বিষয়ে অকণমান প্ৰথমে আপোনালোকক কৈ লওঁ। আমি তেতিয়া হাইস্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ। মোৰ ঘৰ নগাঁও পুৰণি গুদামত। তেতিয়া যেতিয়া স্কুলীয়া জীৱন আৰম্ভ কৰিছিল, আমাৰ অঞ্চলটোৰ পৰা সেইবাৰ মেট্ৰিকত যেতিয়া ৰিজাল্ট দিছিল, এজন দাদাই মেট্ৰিকত স্থান লাভ কৰিছিল, প্ৰাণজিৎ বৰা। গতিকে উৎসুকতা বাঢ়ি গৈছিল অঞ্চলটোত। আমাক সৰু সৰু দেউতা মাহঁতে কৈছিল, আজি মোৰ মাও সন্মুখত বহি আছে, যে এনেকৈ পঢ়িব লাগে, এইদৰে পঢ়িলেহে মানুহ হয়। প্ৰাণজিৎ দা দেখিছা কেনেকুৱা আদৰ্শ। আৰু সেই তালিকাৰ শীৰ্ষৰ ফালে আছিল কিন্তু দিগন্ত বৰাৰ নাম। দিগন্ত দাৰ বাবে এটা হাত চাপৰি লাগে সকলোৰে পৰা। এজন সুদক্ষ অসমীয়া IPS বিষয়াৰ হাতত যেতিয়া মহানগৰ আৰক্ষী আয়ুক্তৰ দৰে দায়িত্ব দিছে, গতিকে মহানগৰখন শান্তি শৃংখলা অটুট থাকিব বুলি আমি আশা কৰিছোঁ। আৰু মোৰ ভাল লাগিছে, মই দাদাক আহি পাই অভিনন্দন জনাইছিলোঁ। আৰক্ষী আয়ুক্তৰ দায়িত্ব লোৱাৰ পিছতেই অতি দক্ষতাৰে গুৱাহাটীত কেইবাটাও ডাঙৰ ডাঙৰ ঘটনা ছল্ভ কৰিছে, সমাধান কৰিছে। বন্দনা কলিতাজী শাহু আৰু স্বামীক হত্যাৰ সেই চাঞ্চল্যকৰ ঘটনা তেখেতৰ দিনত সমাধা হৈছে, পোহৰলৈ আহিছে সমগ্ৰ কাণ্ডৰ ব্লু প্ৰিণ্ট কোনে কেনেকৈ ৰচিছিল। কামাখ্যাত নৰবলিৰ ঘটনা সংঘটিত হৈছিল, তাৰ মাষ্টাৰ মাইণ্ডক তেখেতৰ নেতৃত্বত আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। এমট্ৰনৰ কৰ্মচাৰী যি হত্যাকাণ্ড, তেওঁৰ নেতৃত্বত অসম আৰক্ষীয়ে জালত পেলাইছে, মহানগৰ আৰক্ষীয়ে। গতিকে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই দ্বিতীয়তে অভিনন্দন জ্ঞাপন কৰিছোঁ কাঞ্চন নগৰক ইমান সুন্দৰকৈ আপোনালোকৰ মাজলৈ, সমগ্ৰ ৰাজ্যবাসীৰ মাজলৈ উলিয়াই নিয়াৰ অহৰ্নিশে যিজন ব্যক্তিয়ে প্ৰয়াস কৰে, যাৰ আমন্ত্ৰণত মই ইয়ালৈ আহিছোঁ, মোৰ অতি শ্ৰদ্ধাৰ আমাৰ নিউজ লেবৰ মোৰ সতীৰ্থ সাংবাদিক ডিম্বেশ্বৰ গগৈ ডাঙৰীয়া। ডিম্বেশ্বৰ দাই কাঞ্চন নগৰক পৰ্ট্ৰেট কৰে বাহিৰত, পৃথিৱীখনক ইমান সুন্দৰ পৰিৱেশ কয় যে গুৱাহাটী যান জঁটৰ পৰা যদি তুমি অকণমান ওপৰলৈ উঠি আহা, কাঞ্চন নগৰৰ ইয়াত যি বাতাবৰণ, ইয়াৰ যি বতাহ, মাইণ্ড ফ্ৰেছ হৈ যায়। ইয়ালৈ উঠি আহিলে বোলে তললৈ যাব মন নাযায়। মই এটা সৰু উদাহৰণ আপোনালোকক দিওঁ, বিশেষ কথা নকওঁ। 2009-10 গুৱাহাটী গণেশগুৰি বম ব্লাষ্টৰ পিছত মই নিউজ লেবত যেতিয়া যোগদান কৰিছিলোঁ, তেতিয়া আমাৰ গুৱাহাটী লাইভ আমি আৰম্ভ কৰিছিলোঁ। গুৱাহাটীৰ সমস্যাসমূহ দেখুওৱাৰ গুৱাহাটী লাইভৰ গুৰু দায়িত্ব মোৰ ওপৰত আছিল। তেতিয়া গুৱাহাটীৰ বিভিন্ন সমস্যা আমি দেখুৱাওঁ, যান জঁটৰ সমস্যা দেখুৱাওঁ, আৰক্ষীৰ থানাৰ বা অপৰাধৰ বিভিন্ন কাহিনী আমি দেখুৱাই যাওঁ। কিন্তু এদিন মোক কাঞ্চন নগৰৰ এজন ব্যক্তিয়ে ফোন কৰিলে, তপন দা আছে ইয়াতে, তেখেত সম্পাদক। তেতিয়া ডিম্বেশ্বৰ দা ইয়ালৈ অহাই নাছিলে। কৈছিল যে কাঞ্চন নগৰত ইলেক্ট্ৰিচিটিৰ সমস্যা আমাৰ নাই, কাৰেণ্ট ইয়াত অহা নাই। মই কৈছোঁ কোনফালে যায়? কৈছে আপুনি আহি থাকক, হেঙেৰাবাৰীলৈ আহক। তেতিয়া হোৱাটছএপ নাছিল, ফোন কৰি কৰি আহিছোঁ, পাহাৰ বগাই বগাই আহিছোঁ। কৈছে আহি থাককচোন, উঠি আহক। উঠি আহিছোঁ মই আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চন। বহু দূৰ অহাৰ পিছত ভাগৰ লাগিছে। তেওঁ কৈছে আহি থাকক, ভাগৰ শেষ হৈ যাব। আহি আমাক এটা ঘৰত বহুৱাই কৈছে পানী এগিলাচ খাওক। ইমান সুন্দৰ বতাহ মাৰিছে, সকলো ভাগৰ মোৰ গাৰ পৰা আঁতৰি গৈছে। আৰু মই বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ। আৰু তাৰপিছত কাঞ্চন নগৰত কিছুমান সমস্যা সমাধান হৈছে, গতিকে মোৰ ভাল লাগিছে। তাৰপিছত পৰৱৰ্তী সময়ত এবাৰ আহিছোঁ। আৰু এতিয়া ইমান এটা সুন্দৰ পৰিৱেশ আপোনালোকে গঢ়ি তুলিছে কাঞ্চন নগৰৰ। গতিকে প্ৰতিজনকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ডিম্বেশ্বৰ দাই প্ৰতি মুহূৰ্তত প্ৰসাৰ চলোৱাৰ প্ৰয়াস কৰি থাকে, কাঞ্চন নগৰৰ বিষয়ে সুন্দৰ সুন্দৰ কথা কয়। লকডাউনৰ সময়ত যেতিয়া মহানগৰবাসী কংক্ৰিটৰ মাজত আবদ্ধ হৈ আছিল, আমি নিজে ফ্লেটত আবদ্ধ হৈ আছিলোঁ। আমি সাংবাদিকতাৰ ক্ষেত্ৰত ওলাই যাব লাগে, মোৰ মা বা পৰিয়াল সকলো আবদ্ধ হৈ থাকে। কিন্তু কাঞ্চন নগৰবাসীয়ে তেতিয়াও মুক্ত মনে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি, সামাজিক দূৰত্ব বৰ্তাই ৰাখি তেওঁলোকে ইয়াত ঘূৰি ফুৰিব পাৰিছিল। গতিকে কি এটা সুন্দৰ পৰিৱেশত আছিল। গতিকে আপোনালোক এক সুন্দৰ পৰিৱেশত সুন্দৰ মন লৈ ইয়াত এইদৰে আগুৱাই যাওক, মই তাকে কামনা কৰিছোঁ। আৰু তাৰ লগে লগে মোৰ চমু বক্তব্য সামৰিছোঁ। আৰু বিহু অনুষ্ঠান আপোনালোকে উপভোগ কৰিব, সুন্দৰকৈ কৰিব। আমাৰ মাজত আৰু এগৰাকী কণমানি আহিছে, দৰ্শীল আহিছে আমাৰ মাজত। দৰ্শীল কি গাবা? বিহু গাবা, ঠিক আছে কোৱা। বিহু আনন্দিয়াও, বিহু বিনন্দিয়াও, বিহু বিনন্দিয়াও, বিহু গ'লে বিনাবা, বিহু গ'লে বিনাবা কাক। আৰু কষ্ট নাই। থেংক ইউ, ধন্যবাদ দৰ্শীল। আচলতে এয়াই সাহস, যিখিনি জানিছে সেইখিনিকে আপোনালোকৰ আগত পৰিৱেশন কৰিছে। আচলতে আমাক এনেধৰণৰ নৱপ্ৰজন্ম, উঠি অহা প্ৰজন্মই লাগে, হয়নে নহয়?